যোৰহাটত পুনৰ ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ নেহেৰু পাৰ্ক চাৰিআলিত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ এজন যুৱকক আটক কৰে। আটক কৰা যুৱকজন টিয়ক হাছৰাৰ ৰাহুল আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি যুৱকজনে যোৰহাট ৰেল ষ্টেচনৰ পৰা টিয়কলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ উদ্দেশ্য আহিছিল। AS22X2452 নম্বৰৰ গাড়ীত আহি থকা অৱস্থাত সন্দেহৰ ভিত্তিত আৰক্ষীয়ে তালাচী চলাই তেওঁৰ পৰা ড্ৰাগছৰ 2টা কণ্টেইনাৰ জব্দ কৰে। ইয়াৰ লগতে যুৱকজনৰ পৰা 25,000ৰো অধিক নগদ ধন আৰু এটা মোবাইল ফোনো জব্দ কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীতে যুৱকজনক আটক কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই পুনৰ অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ জাল সক্ৰিয় থকাৰ ইংগিত দিছে। আৰক্ষীয়ে জনাইছে যে ড্ৰাগছ বিৰোধী অভিযান আগলৈও কঠোৰভাৱে অব্যাহত থাকিব আৰু এই ধৰণৰ অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।